তো হেল্ল' নমস্কাৰ কুমৰকচুদম কোলম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে তো বৰ্তমান আহি গ'লোঁ ফিল্ডলৈ ভলীবল অলপ খেলিম লগতে গোটেই অসমবাসীলৈ মোৰ পালৰ পৰা থাকিল হেপী হোলী মই এতিয়া বৰ্তমান হোলী খেলি আহিছোঁগৈ ৰং লাগি আছে মুখতে এতিয়া বৰ্তমানলৈকে গুচাব পৰা নাই কি লগাই পিনি মোক ৰং সানিলে নাজানো তো আহিছোঁ মেইন টপিকলৈ যোনটো ফৰেষ্টৰ বৰ্তমান ভেকেঞ্চি আহিছে ইয়াৰ বিষয়ে বহুখিনি কেণ্ডিডেটে কিছুমান কনফিউজন লাগি আছে যেন এইটো সকলোৱে এপ্লাই কৰিব পাৰিব বুলি কিছুমান মই ভিডিঅ' চাইছোঁ মানে তেওঁলোকে কৈছে এইটো গোটেই ডিষ্ট্ৰিক্টৰ কাৰণে দিছে বুলি কৈছে আৰু কিছুমানে কৈছে এইটো ফেক হয় বুলি আজি এই ভিডিঅ'তে সকলো জনাব চেষ্টা কৰিম যে সঁচাকৈ এইটো সকলোৱে এপ্লাই কৰিব পাৰিবনে আৰু এইটো ফেক নে সঁচা বুলি ফেক নে সঁচা এইটো আপোনালোকক ক্লিয়াৰ কৰিব চেষ্টা কৰিম বলক আজি ভিডিঅ' বিনা দেৰি নকৰাকৈ আৰম্ভ কৰোঁ লগতে আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব কি কি ডকুমেণ্ট লাগে সকলো এই ভিডিঅ'তে ক'ব চেষ্টা কৰিম তো ভিডিঅ'টো আৰম্ভ কৰোঁ সম্পূৰ্ণকৈ চাব যোনে যোনে এপ্লাই কৰিব পাৰিব নোৱাৰিব সকলো কৈ দিম তো আহিছোঁ মেইন টপিকলৈ যে এই ভেকেঞ্চিটো সকলোৱে এপ্লাই কৰিব পাৰিবনে নোৱাৰে লগতে এই ভেকেঞ্চিটো ফেক ভেকেঞ্চি নেকি মই বহুখিনি ভিডিঅ' চালোঁ য'ত কোৱা হৈছে যেন এই ভেকেঞ্চিটো ফেক ভেকেঞ্চি বুলি কৈছে আৰু বহুজনে কৈছে যেন বোলে অসমৰ ইউটিউবাৰসকলে বোলে নিবিচাৰে বোলে সকলো ডিষ্ট্ৰিক্টে এই চাকৰিটো পাওক বুলি মানে সকলোকে পোৱাটো নিবিচাৰে বোলে এইকাৰণে কৈছে বোলে এইটো অকল BTCৰ কাৰণে দিছে বুলি কৈছে আৰু বহুতে এনেকুৱা ভিডিঅ' বনাইছে যেন এইটো সকলোৱে এপ্লাই কৰিব পাৰিব বুলি কৈছে তো আহিছোঁ মেইন টপিকলৈ যেন এইটো সকলোৱে এপ্লাই কৰিব পাৰিবনে তো আপোনালোকৰ চিধা যদি আপোনালোকে নটিফিকেশ্যন পঢ়িছে তো তাত আপোনালোকক ক্লিয়াৰলি লিখা আছে এই ভেকেঞ্চিটো অকল BTC এলেকাৰ কাৰণে দিয়া হৈছে এইটো অসমৰ বেলেগ ডিষ্ট্ৰিক্টসমূহক দিব নোৱাৰে যোনকেইটা ডিষ্ট্ৰিক্ট BTC আণ্ডাৰত পৰে তেওঁলোকে এইটো দিব পাৰিব ক্লিয়াৰলি লিখা আছে আপোনালোকে তাৰপিছতো যদি বিশ্বাস কৰা নাই মই একো আপোনালোকক মই প্ৰুফ দিব নোৱাৰোঁ কিন্তু যিমান দূৰ মই গম পাওঁ যিমান দূৰ মই অফিচিয়েল মানুহসকলৰ লগত কথা পাতিছোঁ তেওঁলোকে কোৱা শুনি আপোনালোকৰ এইটো অকল BTC আণ্ডাৰত থকা ডিষ্ট্ৰিক্টসকলে এপ্লাই কৰিব পাৰিব লগতে এইটো কোনো ফেক ভেকেঞ্চি নহয় এইটো সঁচা ভেকেঞ্চি হয় বহুখিনি কেণ্ডিডেট অলৰেডি মোৰ ভিডিঅ' চোৱাই তেওঁলোকে এপ্লাই কৰি আহিলে আৰু মোক তেওঁলোকে কৈছে যে থেংক ইউ আমি গম পোৱা নাছিলোঁ আপোনাৰ ভিডিঅ' চাই পিনি গম পালোঁ বুলি কৈছে প্ৰথমে ইয়াৰ ওপৰত মই ভিডিঅ' দিয়া নাছিলোঁ ৰেকিবটা দিছিলে ৰেকিব আপোনালোকে হয়তো তেওঁ ভালকৈ চিনি পাব ময়ো তাৰ ভিডিঅ' চাই পিনিয়ে এইটো নটিচটো গম পাইছিলোঁ এইটো কাৰণে মই ভিডিঅ' বনাইছিলোঁ এতিয়া মোক বহুজনে কৈছেগৈ দাদা আপুনি ভিডিঅ'টো দিয়াৰ কাৰণে আমি গম পালোঁগৈ থেংক ইউ বুলি কৈছে এইটো অৰিজিনেল ভেকেঞ্চি হয় কোনো ফেক চেক নহয় হয় এইটো অনলাইন প্ৰক্ৰিয়া চলা নাই এইটো অফলাইন হৈছে সেইটো কাৰণে বিশ্বাস কৰক আপোনালোকে হৈ পিনি এপ্লাই কৰি যদি আপোনালোকৰ BTC আণ্ডাৰত আপোনালোকৰ ভেকেঞ্চিটো মানে আপোনালোকৰ ডিষ্ট্ৰিক্টটো যদিহে পৰে আপোনালোকে গৈ পিনি এপ্লাই কৰি লওকগৈ যদিহে আপোনালোকে এই ভেকেঞ্চিৰ বিষয়ে জানিব ইচ্ছা আছে অলৰেডি মই ভিডিঅ' এটা বনাবলৈ আপোনালোকে গৈ পিনি চেক আউট কৰিব পাৰিব আৰু ফুল ডিটেইলছ আপোনালোকৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকৰ হাইটটো কিমান লাগে ৱেইট কিমান লাগে ৱেইটটোতো এনেকৈ মেনশ্যন কৰা নাই কিন্তু ৱেইটটো ইমান মেটাৰ নকৰে লগতে আপোনালোকৰ এই ভেকেঞ্চিকেইটা একদম বহুত ভাল ভেকেঞ্চি হয় ফৰেষ্ট গাৰ্ড লগতে ফৰেষ্টাৰ গ্ৰেড 1 হয় আপোনালোকৰ যোনটো 1 ষ্টাৰ থাকে না কাণ্ডতে এইটো ফৰেষ্ট গাৰ্ড হয় লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ সকলোৱে এইটো হয়তো এপ্লাই কৰিব নোৱাৰিব কাৰণ কিছু অলপ এইটো কিবা লাগিব মানে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব বহুতখিনি কেণ্ডিডেট মেট্ৰিক পাছ কৰা থাকে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব লগতে আপোনালোকৰ যদি আপোনালোকে ফৰেষ্ট গ্ৰেড 1ৰ কাৰণে আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকে ডিগ্ৰী পাছ কৰিব লাগিব BA BSc আপোনালোকৰ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে এই ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব এইটো কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যনটো হৈছে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে পাছ কৰিব পাৰিব লগতে আপোনালোকৰ ফৰেষ্টৰ গ্ৰেড 1ৰ কাৰণে আপোনালোকৰ ডিগ্ৰী পাছ কৰিব লাগিব এইটো হৈছে এডুকেশ্যন কোৱালিফিকেশ্যনকেইটা তো এতিয়া আহিছোঁ এই ভেকেঞ্চিটো আপোনালোকে কেনেকৈ এপ্লাই কৰিব আপোনালোকক অলপ প্ৰচেছটো কৰি দিম চিম্পুলকৈ যিমান পাৰে আপোনালোকক ক'ব চেষ্টা কৰিম প্ৰথমে আপোনালোকৰ এখন ফৰ্ম ডাউনলোড কৰিব লাগিব যোনে আপোনালোকে ফৰ্ম দেখিছে লিংক আছে ডিছক্ৰিপশ্যন আপোনালোকে গৈ পিনি ডাউনলোড কৰি ল'ব আৰু ফিল আপ কৰিব লাগিব যেনেকৈ ফিল আপ কৰিব লাগে আপোনালোকক মই সকলো কৈ দিম আৰু প্ৰথম আপোনালোকৰ হ'ব আপোনালোকৰ কোনটো ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব লাগে এইটো আপোনালোকে লিখিলেই হ'ব তাৰপিছত আপোনালোকৰ আপোনাৰ নাম আপোনাৰ মাৰ নাম দেউতাৰ নাম এইবিলাক লিখা আছে লগতে আপোনালোকৰ যদি আপোনালোকৰ বিয়া পতা হয় তেওঁলোকে হাজবেণ্ডৰ নাম লিখিব লাগিব যদি তেওঁলোকে মাইকী মানুহ হয় বাকী আপোনালোকে অলৰেডি গম পাই একদম চিম্পুলকৈ লিখা আছে আপোনাৰ ছেক্স কিবা আপুনি ল'ৰা নে ছোৱালী এইবিলাকৰ অপশ্যন আছে বিশেষ মই নকওঁ যি ডকুমেণ্ট লাগে এইবিলাকে কৈ দিম তো ডকুমেণ্টটো প্ৰথমে আপোনালোকৰ লিখা আছে এই চাৰ্টিফিকেট এই চাৰ্টিফিকেট হিচাপে আপোনালোকৰ যদি আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট আছে আপোনালোকে দিব পাৰিব লগতে মেট্ৰিকৰ এডমিট কাৰ্ডটো আজিকালি দিয়া হয় বেছিভাগে আপোনালোকে এইটো দিব পাৰিব এই প্ৰুফ হিচাপে লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট দিব লাগিব কাষ্ট চাৰ্টিফিকেট আপোনালোকৰ SC ST সকলে দিব লাগিব ST SC OBC এইবিলাকৰ আপোনালোকৰ যদি আছে আপোনালোকে দিব পাৰিব লগতে আপোনালোকৰ লাগিব
BTC এৰিয়াৰ চাৰ্টিফিকেটটো লাগিব আপোনালোকৰ এইটো ভেকেঞ্চিটো হ'লে গমেই পায় এইটো অকল BTC কাৰণে দিয়া হৈছে এইটো কাৰণে আপোনালোকৰ BTC এৰিয়াত থকা আপোনালোকৰ চাৰ্টিফিকেট থাকিব লাগিব লগতে আপোনালোকৰ দিয়া লাগিব ফিজিকেল হেণ্ডিকেপ চাৰ্টিফিকেট যদি আপোনালোকৰ ফিজিকেলি কিবা আপোনালোকৰ দিগদাৰ আছে আপোনালোকে এই চাৰ্টিফিকেটটো দিব লাগিব তাৰপিছতে আপোনালোকৰ আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ যি ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিছে যেনেকৈ ফৰেষ্ট গাৰ্ড গ্ৰেড 1ৰ কাৰণে আপোনালোকৰ ডিগ্ৰী পাছ কৰিব লাগিব লগতে আপোনালোকৰ ফৰেষ্ট গাৰ্ডৰ কাৰণে আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছ কৰিব লাগিব এনেকৈ আপোনালোকে ডকুমেণ্টকেইডাল লগাই ল'ব তাৰপিছত আপোনালোকৰ ট্ৰেজাৰী চালান IPO অৰিজিনেল আপোনালোকে গৈ পিনি চালানটো কাটিব লাগিব চালানটো সকলো কাৰণে বেলেগ আছে চালানৰ এড্ৰেছটো আপোনালোকে দেখিছে ইয়াতে এইটো এড্ৰেছটো আছে আপোনালোকে গৈ পিনি এই এড্ৰেছ আপোনালোকে গৈ পিনি চালানটো কাটিব লাগিব চালানটো কম্পালচৰি হয় চালানটো কম্পালচৰি হয় যদি আপোনালোকে চালানটো নাকাটিলে আপোনালোকৰ হয়তো এপ্লিকেশ্যনটো ৰিজেক্ট হ'ব পাৰে তাৰপিছতে আপোনালোকৰ আহিছোঁ ফটো আপোনালোকৰ 2 কপি লিখা আছে হাফ ফটো আপোনালোকে লগাব পাৰিব তাৰপিছত আপোনালোকৰ দিব লাগিব 5 টকীয়া পোষ্টেল যোনটো আপোনালোকে যেতিয়া অফলাইনত এইটো ভেকেঞ্চিটো এপ্লাই কৰিব আপোনালোকে 5 টকীয়া পোষ্টেল আপোনালোকৰ ষ্টাম্পটো লগাব লাগিব নহ'লে হয়তো আপোনালোকক ৰিজেকশ্যন কৰিব পাৰে এইটো কাৰণে আপোনালোকে লগাই ল'ব বাকী ডকুমেণ্টৰ বিষয়ে লিখা আছে ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব বিশেষ যদি কিবা জানিব থাকিলে মোক ইনষ্টাগ্ৰামত এটা কমেণ্ট এটা কৰি দিব নহ'লেও DM কৰিব আপোনালোকক মই ৰিপ্লাই দিব চেষ্টা কৰিম তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ ধন্যবাদ